নমস্কাৰ, আজি হৈছে 19 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ ভাৰতবাসীৰ বাবে এক ডাঙৰ খবৰ। আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে। ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। সংবিধান আৰু আইন অনুসৰি এই সংযোগীকৰণ ৰূপায়ণ হ'ব আৰু নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, বিধায়নী বিভাগ, UIDAIৰ বৈঠকত লগ হৈছে এই ডাঙৰ সিদ্ধান্ত। সংবিধানৰ 326 নং অনুচ্ছেদ অনুসৰি ভোটাধিকাৰ কেৱল ভাৰতৰ নাগৰিককহে দিব পাৰি। বৈঠকত নিৰ্বাচন আয়োগৰ এই মন্তব্য। পূৰ্বে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক হোৱা নাছিল আৰু আধাৰ কাৰ্ডে কেৱল এজন ব্যক্তিৰ পৰিচয় প্ৰতিষ্ঠা কৰে। এতিয়াৰ পৰা ভোটাৰৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে সকলো নাগৰিকৰ বাবে। শীঘ্ৰেই দেশত আৰম্ভ হ'ব ভোটাৰৰ সৈতে আধাৰ নম্বৰ সংযোগীকৰণৰ প্ৰক্ৰিয়া। আৰু আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে ভোটাৰ কাৰ্ডৰ সৈতে আপুনি অতি শীঘ্ৰেই লিংক কৰি পেলাওক আপোনাৰ আধাৰ কাৰ্ডখন। আৰু ডাঙৰ খবৰ দিছে এতিয়া নিৰ্বাচনী আয়োগে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ। 5 জনতকৈ অধিক সদস্য হ'লে আপুনি লাভ কৰিব 2 কেজি চেনি, 2 কেজি দাইল আৰু 2 কেজি নিমখ। হয়, ঠিকেই শুনিছে। যদি আপোনাৰ পৰিয়ালৰ সংখ্যা 5 জনতকৈ অধিক তেন্তে আপুনি লাভ কৰিব এইসমূহ সামগ্ৰী। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যদিহে আপোনাৰ ঘৰৰ সদস্য 5 জনতকৈ অধিক তেন্তে আপুনি লাভ কৰিব 2 কেজি চেনি, 2 কেজি দাইল আৰু 2 কেজি নিমখ। অহা 1 অক্টোবৰৰ পৰা লাভ কৰিব চেনি, দাইল আৰু নিমখ। বজাৰৰ মূল্যতকৈ 25 টকা কমত লাভ কৰিব আপুনি দাইল। ইয়াৰ লগতে বজাৰৰ মূল্যতকৈ 25 টকা কমত লাভ কৰিব আপুনি চেনি। তাৰ লগতে বজাৰৰ মূল্যতকৈ 10 টকা কমত লাভ কৰিব আপুনি নিমখ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ভাল খবৰ বুলি এতিয়া ক'ব লাগিব, কিয়নো এতিয়া যদিহে আপোনাৰ ঘৰত 5 জনতকৈ অধিক সদস্য থাকে তেন্তে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ। যদিহে আপোনাৰ ঘৰৰ সদস্য 5 জনতকৈ অধিক তেন্তে আপুনি লাভ কৰিব এইসমূহ সামগ্ৰী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ভাৰতৰ জীয়ৰী সুনিতা উইলিয়ামছ। কি কানেকশ্যন ভাৰতৰ সৈতে সুনিতা উইলিয়ামছৰ? মোদীৰ চিঠি আৰু ৰাজনাথ সিঙৰ পোষ্টত সুনিতা। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ভাৰতৰ জীয়ৰী সুনিতা উইলিয়ামছ। মহাকাশচাৰী সুনিতা উইলিয়ামছক ভাৰতলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সুনিতা উইলিয়ামছৰ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু মোদীৰ চিঠি আৰু ৰাজনাথ সিঙৰ পোষ্টত এবাৰ দেখা গৈছে সুনিতাক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 মাৰ্চত সুনিতা উইলিয়ামছলৈ এখন পত্ৰ লিখিছিল। সুনিতা উইলিয়ামছ, সুনিতাৰ নামটোতে আছে ভাৰত। ডক্টৰ দীপক পাণ্ডিয়া আৰু সুনিতাৰ পিতৃৰ নাম, কাৰণ সুনিতাৰ পিতৃ ভাৰতৰ গুজৰাট ৰাজ্যৰ, মাতৃ ইউৰোপৰ স্লোভাকিয়াৰ। যদিও আমেৰিকাৰ আহিয়ত সুনিতাৰ জন্ম, তেওঁৰ সম্পৰ্ক আছে ভাৰতৰ সৈতে। সুনিতা উইলিয়ামছক ভাৰতৰ জীয়ৰী বুলি সম্বোধন কৰিলে ৰাজনাথ সিঙে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিশেষ টুইট সুনিতা উইলিয়ামছৰ বাবে। মহাকাশত সুনিতা উইলিয়ামছৰ সময়ক ঐতিহাসিক বুলি প্ৰশংসা কৰি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে ৰাজনাথ সিঙে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো আজি বিয়লি PMAYৰ হিতাধিকাৰীৰ একাউণ্টত সোমাইছে 37,500 টকাকৈ। মুঠ 1,80,000 টকা 3টা কিস্তিত ধন পাব চৰকাৰী পকী ঘৰৰ বাবে। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে PMAYৰ ঘৰ বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি ঘৰ পাইছে মুঠ 3,88,358টা পৰিয়ালে। আৰু আজি বিয়লি হিতাধিকাৰীৰ একাউণ্টত সোমাইছে 37,500 টকাকৈ। আৰু কাইলৈ সোমাব দ্বিতীয় কিস্তিৰ ধন। ইয়াৰ পিছতেই পাব তৃতীয় কিস্তিৰ ধন। মুঠ 1,80,000 টকা 3টা কিস্তিত ধন পাব চৰকাৰী পকী ঘৰৰ বাবে। আৰু অক্টোবৰৰ ভিতৰত নতুনকৈ 3,80,000 লোকে পাবলৈ গৈ আছে চৰকাৰী পকী ঘৰ। অসমত 26,11,739 লোকলৈ বৃদ্ধি PMAYৰ হিতাধিকাৰীৰ সংখ্যা। তালিকাত নাম অহা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এই চৰকাৰী ঘৰ। ইয়াৰ বাবে বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMAYৰ ঘৰ বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি ঘৰ পাইছে মুঠ
3,88,358টা পৰিয়ালে। আহিছোঁ আন এক খবৰৰ মাজলৈ। কলপুলিৰে প্ৰহাৰ কৰা বিধায়কৰ বিচাৰ হ'ব লাগিব। AIUDFৰ বিধায়ক শামছুল হুদাই প্ৰহাৰ কৰা দলীয় কৰ্মীৰ ক্ষোভ। তাৰ পিছত কলপুলিৰে মোক প্ৰহাৰ কৰে, মোক ইয়াৰ বিচাৰ লাগিব। বিধায়ক ছাৰে প্ৰথমে মোক এটা চৰ মাৰে, ইয়াৰ পিছত কলপুলি আৰু সৰু হোৱা বাবে মহৰী শ্বহিদুৰ ৰহমান নামৰ এজন দলীয় কৰ্মীক প্ৰহাৰ কৰিছিল বিধায়ক শামছুল হুদাই আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী বিধায়ক শামছুল হুদাৰ আক্ৰমণৰ বলি হোৱা মহৰী শ্বহিদুৰ ৰহমানৰ। আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ। চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে এই ভিডিঅ'ৰ কমেণ্ট বক্সত এটাকৈ কমেণ্ট কৰক। যদি বিচাৰিছে তেন্তে আপুনি কি কৰিব সবিশেষ জনাই আছোঁ। আপুনি লগে লগে হোৱাটছএপ নম্বৰত পঠিয়াই দিয়ক টকা বিচৰাজনৰ নাম। মুখ্যমন্ত্ৰীয়ে ল'ব একশ্যন। আপুনি কেনেদৰে কি কৰিব সবিশেষ জনাইছোঁ। যদিহে আপোনাৰ পৰা কোনোবাই চৰকাৰী ঘৰৰ নামত টকা বিচাৰিছে তেন্তে এতিয়াই এই ভিডিঅ'ৰ কমেণ্ট বক্সত এটাকৈ কমেণ্ট কৰি যাওক। নতুনকৈ চৰকাৰী ঘৰ পাবলৈ কৰিব লাগিব জিঅ' টেগিং। জিঅ' টেগিঙৰ নামত কোনেও ল'ব নোৱাৰিব টকা। এটকা ল'লেও পৰিব বিপদত। শীঘ্ৰে মুকলি হ'ব হোৱাটছএপ নম্বৰ। এটা অভিযোগতে একশ্যন ল'ব চৰকাৰে। চৰকাৰী ঘৰৰ নামত যিয়ে টকা বিচাৰে তেওঁৰ নাম পঠিয়াই দিয়ক হোৱাটছএপ নম্বৰত। তাৰ পিছত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই কৰিম। এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদিহে চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে আপুনি দিছিল ধন, তেন্তে শীঘ্ৰেই বিচাৰি লওক আপুনি দিয়া ধন। নতুনকৈ চৰকাৰী ঘৰ পাবলৈ কৰিব লাগিব জিঅ' টেগিং আৰু জিঅ' টেগিঙৰ নামত কোনেও ল'ব নোৱাৰিব এটকাও।